Hi guys, ki khobar apnalokor welcome back to my YouTube channel Hatswal Vlogs. So guys, last video dekha paisile apnaloke moi eta stabilizer kini loi anisilo aru jitu niki mane moi khora ani kholi chuai nai aru bahut dine hol to minimum 12 din man hoi gol kini loi aha aru eta mane moi eta bostu pahori aisilo dukan tu phone korise lobo jam aru he bostu tu ki moi koiso apnala jitu niki switch hoy he switch tu mane moi pahori aisu aru tate mane mor monor purai nasil karon kholiu chua nai to dukan tu phone korise apna thaki habole lobo jam dia thunege aru eta ebar khor tu kholi cha mane hoyto aru kiba হবো পারে বাইকত লৈ হুতে অনক তো চাইলো ঠিকে আছে নাই তো মানে এতিয়া নখুলো বুলি ভাবিছিলো যেতিয়া মানে প্ৰগ্ৰাম বিলাক ভাড়া পাম তেতিয়া মানে মই খুলিম বুলি ভাবিছিলো আৰু মানে এইকেদিন ভিডিও দিয়া নাই ভাবিছিলো মানে বনাম বুলি কিন্তু বনাব পৰা নাছিলো কাৰণ ঘৰত আমাৰ কাম চলি আছিল আৰু মই আজি আপোনালোক JBL 725 আৰু RCF আৰু JBL মডেলৰ লো সিঙ্গল লো কিমান আহিব কেবিনেট মই ধুনীয়াকৈ দেখাম আপোনালোক যদি কোনোবা কেবিনেট লম বুলি ভাবি আছে কেবিনেট লৈ পেলে বক্স বনাম বুলি ভাবি আছে যে কিমান মান আহিব এপ্ৰক্স প্ৰাইস মই ধুনীয়াকৈ কৈ দিম আপোনালোকক তো আজি ভিডিওটো ধুনীয়াকৈ আপোনালোকে স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ ভালকৈ গম পাব আৰু এতিয়া এইটো ধুনীয়াকৈ খুলিম আৰু এইকেদিনটো আমাৰ ঘৰত কি কাম কৰি আছিল মানে দেখাই আছো আপোনালোক মানে গোটেই কমপ্লিট হোৱা নাই কিন্তু আধাখিনি হৈছে মই বাৰু দেখাই আছো আপোনালোক তো চালক কেনেকুৱা কি বনাইছো আমি দেখাম আৰু এতিয়া মই ৰুমটো দেখাই আছো আৰু পইচটো হয়তো অলপ মানে কি হল টাইপ হৈ থাকিব পাৰে আৰু এতিয়া মই বাৰু পাৱাৰটো দেখাই দিছো আমাৰ লাইট কিটা তো এনেকাকে লাইট লগাইছো এটা চাৰো সাইড আৰু এখন ৰেক বনাইছো ধুনীয়াকৈ তো ৰেকখনতো লাইট লগাইছো বাৰু দেখাই আছো মানে অকমান কাম বাকি আছে ইয়াতে তো এতিয়া চাই লওক আপোনালোকে তো এনেকুৱা ধৰণৰ ধুনীয়াকৈ বনাই লৈছো এই ৰেকখন ইয়াতে মানে বিট কিটাত কিবা কালাৰ দিম বুলি ভাবিছো কিন্তু কি কালাৰ দিম বৰ্তমান ভাবি বনাই এই বিটটোত বাকি সব হোৱাইটে ৰাখিম পুৰা ঘৰটো হোৱাইটে ৰাখিম ইয়াতে এটা ৰোল লাইট দিব লাগিব এই এনেকা জুলি থকাকে তাৰপিছত ফেন কেইটা আমি ব্লেক দিম বুলি ভাবিছো এইটো বৰ্তমান পুৰণা ফেনটো লগাই দিছো যেহেতু বহুত গৰম তো এতিয়া চাব পাৰে এইবিলাক ধুনীয়াকৈ আৰু এনেকুৱা সিলিং লগালে বা এনেকুৱা ৰেকখন বনালে লাইট ব্লাক লগালে কিমান এটা খৰচা আহে যদি এনে তাৰ ওপৰত ভিডিও লাগে কমেন্ট কৰি দিব এই সিলিংখন আৰু এনেকুৱা ৰেক আৰু লাইট লগালে গোটেই খৰচা কিমান আহে যদি আপোনালোকক মানে কি লাগে মোক কমেন্ট কৰি দিব মই তাৰ ওপৰত এটা ভিডিও বনাম কাৰণ যেটো এটো বনাইছো খৰচাটো মই আপোনালোকক ক'ব পাৰিম কিমানখিনি আহিব পাৰে আৰু আমাৰ ৰুমটো কৈ দিও ৰুমটো ডাঙৰ আমাৰ বহুতখিনি 26 বাই 12.5 এনেকুৱা তো এই কাৰণে অলপ বেছি খৰচাটো হৈছে কিন্তু সৰু ৰুমত ইমান খৰচা নহব কিন্তু যদি আপোনালোকে জানিব ইচ্ছা আছে এনেকুৱা সিলিং আৰু ৰেক বনালে লাইটৰ সৈতে কিমান মান আহিব এনেকুৱা গোটেইখিনি বনালে আৰু আমি এনেকুৱা লগাইছো ৰুমত দেখাইছো লাইট এটা দুটা আৰু ইফালে তিনটা তো দেখাবলে আপোনালোকে আৰু এতিয়া মই কেবিনেট দেখাইছো আপোনালোক কেবিনেটৰ ধুনীয়াকৈ প্ৰাইস কেটা কৈ দিম আপোনালোকে লাগিলে ল'ব পাৰিব JBL 725 সিৰিজৰ কেবিনেট দেখাম আৰু গোটেইখিনি কেবিনেট দেখাম আপোনালোকক যদি পাৰো আৰু প্ৰাইস বিলাক কৈ দিম তো চাই লওক তাৰ পিছত যাম উদালগুৰি তো চাই লওক চাব পাৰে আপোনালোকে ইফালে স্ক্ৰিনত তো মই আপোনালোক ভালকৈ দেখাই দিছো JBL 725 সিৰিজৰ কেবিনেট হয় 15 ইঞ্চি টপ আৰু এই টপটো আপোনালোকক পৰিব 12000 টকা যেটো নেকি ভাল কোৱালিটিৰে হয় আৰু যদি আপোনালোক ইয়াতকো ভাল কোৱালিটিৰ লাগে মানে অৰিজিনাল কোৱালিটিত লাগে তেতিয়াহলে 20000 মান টকা ধৰি লওক আপোনালোকে ভাল অৰিজিনাল কোৱালিটিৰ কেবিনেটটো আৰু এই যেটো নেকি টপ দেখাইছো মই এই টপটো লগত আপোনালোকে বজাব পাৰিব 1000 স্পিকাৰ যেটো নেকি 300 ওয়াটৰ স্পিকাৰ হয় আৰু লগতে আপোনালোকে 200 ওয়াটৰো বজাব পাৰিব কিন্তু মই বৰ্তমান 300 ওয়াটত চলাইছো ভালে পাইছো তো 300 ওয়াটৰ স্পিকাৰ বজাব পাৰিব আপোনালোকে 300 ওয়াটৰ স্পিকাৰ কেটা থাকিব আপোনালোকৰ 8 ohmsৰ আৰু যেটো নেকি আপোনালোকৰ পাব আপোনালোকে সেনসিটিভিটি 99 dB আৰু ওয়েট থাকিব 2 kg স্পিকাৰটোৰ আৰু ভয়েস কল থাকিব 3 ইঞ্চি যেটো নেকি লাইভ প্ৰগ্ৰামৰ কাৰণেও ভাল আপোনালোকে বিয়া চিয়া এইবিলাক ভাড়া মাৰিবৰ কাৰণেও ভাল পাব আৰু প্ৰাইস আপোনালোকে যেটো নেকি স্পিকাৰটোৰ প্ৰাইস হ'ব আপোনালোকৰ 5500 ভিতৰতে পাব 5500 ভিতৰত কাৰণ 6000 কিবাখিনি দাম হয় আৰু এতিয়া এই যেটো নেকি বক্সটো টপটো মানে আপোনালোকে কিমান ওয়াটৰ এম্প্লিফায়াৰ লগত বজাব আপোনালোকে ষ্টুডিও মাস্টাৰৰ DJ 2500 এম্প্লিফায়াৰটো ল'ব পাৰে বহুতে বেছি ভাল পাব আৰু সেই এম্প্লিফায়াৰটো আপোনালোকে 650 লো বজাব পাৰিব যেটো নেকি 1000 আহে আৰু এইটো হ'ল JBL মডেলৰ সিঙ্গেল কেবিনেট যেটো নেকি মডেল হয় JBL SRX 718 মডেলৰ 18 ইঞ্চি মানে 18 ইঞ্চি স্পিকাৰ খাব ইয়াত কেবিনেটটোত আৰু এই কেবিনেটটো আপোনালোকে 11000 12000 টকাৰ ভিতৰতো পাব কিন্তু আপোনালোকে এটা ভাল কোৱালিটি লৈ ল'ব যেটো নেকি আপোনালোকে ভাইব্ৰেচন বেছ চলাবৰ কাৰণে বহুত ভাল হয় কাৰণ বেছৰ কাৰণে ভাল কেবিনেট লাগে হেভি আৰু এই কেবিনেটটোত আপোনালোকে কেনেকুৱা ধৰণৰ স্পিকাৰ ভৰালে ভাল হ'ব মই আপোনালোকক পুৰা ডিটেইলছত দেখাইছো তেতিয়াহলে আপোনালোকে ল'ব পাৰে 1000 L18 মডেলটো SW যেটো নেকি 1300X বুলি কও আমি 1300 ওয়াটৰ RMX পাৰো কাৰণ এই যেটো নেকি স্পিকাৰ হয় বহুত বেছি হেভি হয় কাৰণ 5 ইঞ্চি ভয়েস কল থাকিব আৰু আপোনালোকে ওয়েটটো 19 কিলো ভিতৰত পাব আৰু এই স্পিকাৰটোৰ প্ৰাইস আগতে আছিল 18000 20000 ভিতৰত কিন্তু এতিয়া ধৰি লওক আপোনালোকে 18 পৰা
22,000 টকাৰ ভিতৰত ধৰি লওক এই স্পিকাৰটোৰ প্ৰাইস আৰু আপোনালোকে এই সিঙ্গল বেছটোৰ লগত কি এম্প্লিফায়াৰ লগালে ভাল হ'ব মই দেখাইছো তো গাইস চাব পাৰে আপোনালোকে এটো হল নেক্সট অডিওৰ MT1201 এম্প্লিফায়াৰ হয় যেটো নেকি বহুত বেছি ভাল লো বজাবৰ কাৰণে ভাল হয় এই ধমছত পাব আপোনালোকে 1350 ওয়াট কৰি সিঙ্গল চেনেলত আৰু ডাম্পিং থাকিব 800 4 ohmsত বজাব পাৰিব আপোনালোকে 1850 ওয়াট ক্লাস H এম্প্লিফায়াৰ হয় ফ্ৰিকোয়েন্সি 20 পৰা 20000 হাৰ্টজৰ লৈকে পাব আৰু এই যেটো নেকি এম্প্লিফায়াৰ হয় আপোনালোকে প্ৰাইস তো মাৰ্কেটত পাই যাব 52 পৰা 55 ৰ ভিতৰত পাই যাব পাৰে আপোনালোকে তো দেখাবলে আপোনালোকে এতিয়া তো গাইস এখিনি আছিল আজিৰ ভিডিওটো যদি আজি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিল লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মানে মই উডালগুৰিৰ পৰা আহিলো এতিয়া টংলাত ইয়াতে কিবা এটা কাম আছিল তো কামটো হ'ল আৰু এতিয়া ঘৰটো যা বহুত ৰাতি হৈ গ'ল তো লগ পাইছো নেক্সট ভিডিওত তো গাইস বাই বাই